ক্লাছ 9 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই জেনেৰেল মেথছৰ চেপ্টাৰ ৰিভিজন এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী MCQ মই বুজাই দি আহিছোঁ। আজি আৰু মই তোমালোকক বুজাই দিম। চোৱা, এখন কাঁহীৰ কালি দিয়া আছে 616 সেন্টিমিটাৰ স্কুৱেৰ হ'লে কাঁহীখনৰ পৰিসীমা হ'ব। চাৰিটা অপশ্যন দিয়া আছে। চোৱা, ইয়াত এখন কাঁহীৰ কালি দিয়া আছে। কাঁহীখন বৃত্তাকাৰ। চাবা, প্ৰথম তুমি কাঁহীখনৰ ব্যাসাৰ্ধ ধৰি লোৱা। ধৰা হ'ল কাঁহীখনৰ ব্যাসাৰ্ধ আৰু চেণ্টিমিটাৰ। ইয়াতে এককটো চেণ্টিমিটাৰ আছে, গতিকে ব্যাসাৰ্ধ চেণ্টিমিটাৰত হ'ব। এতিয়া কাঁহীখনৰ কালি আমাৰ এইটো পাই আৰ স্কুৱেৰ, বৃত্তৰ কালিৰ সূত্ৰ, ব্যাসাৰ্ধ আৰ। যেহেতু কাঁহীখন বৃত্তাকাৰ, গতিকে কাঁহীখনৰ কালি হ'ব পাই আৰ স্কুৱেৰ। এতিয়া চোৱা, কাঁহীখনৰ কালি দিয়া আছে আমাক 616 সেন্টিমিটাৰ স্কুৱেৰ। গতিকে প্ৰশ্নমতে কি হ'ব আমাৰ? পাই আৰ স্কুৱেৰ ইকুৱেল 616। এইখিনিৰ পৰা আমি প্ৰথম জানিব লাগিব আৰৰ ভেলু। তেতিয়া চোৱা, পাইৰ ভেলু তোমালোকে জানাই 22/7, আৰ স্কুৱেৰ 616। এতিয়া এইখিনি চোৱা, ইয়াতে 7ৰে হৰণ আছে, গতিকে তোমাৰ 7টো ইফালে গ'লে পূৰণ হ'ব, ইফালে হৰণ আছে, ইফালে গ'লে পূৰণ। ইফালে কি থাকিব? 22 ইনটু আৰ স্কুৱেৰ। ইফালে 7টো লৈ যোৱা, পূৰণ হ'ব, ইফালে হৰণ আছে, ইফালে গ'লে পূৰণ। এইখিনি পালা বুজি? নেক্সট এতিয়া চোৱা, আৰ স্কুৱেৰৰ লগত 22 পূৰণ আছে, ইফালে গ'লে হৰণ। আৰ স্কুৱেৰ ইকুৱেল হ'ব 616 ইনটু 7, তাৰপিছত থাকিলে হৰণ হ'ব 22। এইখিনি তুমি এতিয়া কাটিব পাৰিবা। কাটা, ইয়াক কাটিবা 2ৰে, 11। ইয়াক 2ৰে কাটিবা 308। তাৰপিছত 11ৰে ইয়াক কাটিব পাৰিবা 28। এতিয়া চোৱা কি থাকিল? আৰ স্কুৱেৰ ইকুৱেল থাকিল 28 ইনটু 7। এইখিনি থাকিল আমাৰ। চাবা, নেক্সট ষ্টেপত আমি এইবাৰ আৰৰ ভেলু উলিয়াম। ইফালে স্কুৱেৰ আছে, আমাক আৰহে লাগিব, গতিকে আৰ ইকুৱেল আমি এনেদৰে লিখিম, স্কুৱেৰ ৰুট ল'ম 28 ইনটু 7। এতিয়া আমি 28ক লিখিব পাৰিম 4 ইনটু 7 ইনটু 7। এইটো লিখিব পাৰিবা 2 স্কুৱেৰ, এইটো হ'ব 7 স্কুৱেৰ। এতিয়া এইখিনিৰ পৰা চোৱা, এইখিনি পালা বুজি? এইখিনিৰ পৰা আমি পাম আৰ ইকুৱেল 2 ইনটু 7 হ'ব। 2 স্কুৱেৰৰ বৰ্গমূল 2, 7 স্কুৱেৰৰ বৰ্গমূল 7। আৰৰ ভেলু আমি পালোঁ আৰ ইকুৱেল 14। এতিয়া আমাক কি লাগে? কাঁহীখনৰ পৰিসীমা। আৰৰ ভেলু আমি পালোঁ 14। এতেকে পৰিসীমা, কাঁহীখনৰ পৰিসীমা, বৃত্তৰ পৰিসীমা 2 পাই আৰ।
2 into পাইৰ ভ্যালু বহাই দিয়া আৰৰ ভ্যালু 14 তেটো 7 এৰে 14 কাটিবা 2 তেখনি পূৰণ কৰিলে কি পাবা এটো 44 44ক আৰু তুমি 2 ৰে পূৰণ দিয়া তেতিয়া কি হ'ব 88 সেন্টিমিটাৰ হ'ব এটো সেন্টিমিটাৰ হ'ব এককটো তেতিয়া 88 কোনটো অপচনৰ আছে সি বুজি পালা নিশ্চয় নেক্সট হবা 1/1 plus root 2 হৰ পৰিমেয়কৰণ কৰিলে হ'ব তে চাব আমি 1/1 plus root 2 যে 1/1 plus root 2 আমি পৰিমেয়কৰণ কেনেদৰে কৰিম তে তুমি কি কৰিবা চোৱা 1 plus root 2 এটো হৰ এই হৰটোক তুমি পৰিমেয়কৰণ কৰিবলৈ হলে কি কৰিবা লব আৰু হৰক 1 minus root 2 ৰে পূৰণ দিবা চোৱা ভালো বুজি 1 plus root 2 এই হৰটোক পৰিমেয়কৰণ কৰিবলৈ হলে আমি কি কৰিম সংখ্যা দুটা একে ৰাখিম খালি ইয়াতে প্লাস থাকিলে মাইনাস দিম মাইনাস থাকিলে প্লাস দিম দি লব আৰু হৰক এই সংখ্যাটোৰে পূৰণ দিম তেতিয়া হৰটো কি হ'ব পৰিমেয় সংখ্যালৈ ৰূপান্তৰ হ'ব এতিয়া চোৱা ওপৰত 1 minus root 2 হ'ব এটো চোৱা আমাৰ এইখিনি 1 plus root 2 whole into 1 minus root 2 এটো মা এই সূত্ৰটোত পৰিছে তোমালোকে চাবা এইটো সূত্ৰত পৰিছে আমাৰ a plus b a minus b হলে আমি পাও a square minus b square এইটো সূত্ৰত 1 square minus root 2 whole square the next step চাবা এখিনি পালা বুঝে 1 minus root 2 1 square মানে 1 root 2 square করলে তুমি 2 পাবা এখিনিৰ পৰা পাবা minus 1 1 minus root 2 এটো চোৱা হৰটো পৰিমেয় সংখ্যালৈ ৰূপান্তৰ হ'ল -1 এটো এটা পৰিমেয় সংখ্যা গতিকে এখিনিৰ পৰা তুমি কি পাবা এটো মাইনাস থাকিল নহয় গতিকে আমি 1 এৰে ডিভাইড কৰিলে কি পাবা 1 minus root 2 পাম কিন্তু মাইনাস আছে নহয় গতিকে মাইনাস আহিব ইয়াত আগত একো নাই মানে প্লাস আছে মাইনাস চিনেৰে প্লাসও হৰণ দিলা চিনটো মাইনাস হ'ব 1 এৰে হৰণ কৰিলে আমি সংখ্যাটো পাম এইটো এতিয়া এখিনিৰ পৰা কি পাবা 1 minus হ'ব এই প্লাস হ'ব মাইনাস ইনটু মাইনাস ব্র্যাকেট মানে পূৰণ এতিয়া আমি সংখ্যাটো কি পাম ঘূৰাই লিখো প্লাসটো আমি আগত লিখো √2 minus 1 এই সংখ্যাটো কোনটো অপচনৰ আছে চোৱা সি বুজি পালা নিশ্চয়